নমস্কাৰ, মই মধুস্মিতা সোণোৱাল। আজি লৈ আহিছোঁ এটা সৰু কিন্তু জীৱনৰ লগত জড়িত কাহিনী, এটা সিদ্ধান্ত। বহু বছৰ কষ্ট কৰি গোটোৱা সঞ্চয়খিনি আছিল এটা সপোনৰ বীজ। সেই বীজৰ পৰা এদিন ভৱিষ্যতৰ নিৰাপত্তাৰ এটা গছ গজি উঠিব বুলি আশা কৰিছিল তেওঁ। সেই টকাখিনি কেৱল ধন নাছিল, তাৰ লগত জড়িত আছিল বহু বছৰৰ পৰিশ্ৰম, বহু ত্যাগ আৰু এখন ভাল ভৱিষ্যতৰ সপোন। 2017 চনত জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত লোৱা হ'ল। হাতত থকা সঞ্চয়খিনিৰে কেৱল আজিৰ বাবে নহয়, ভৱিষ্যতৰ বাবেও কিবা এটা গঢ়ি তোলাৰ পৰিকল্পনা কৰা হ'ল। মনত আছিল এটা সৰু আশা, এদিন এই ঘৰবোৰে জীৱনৰ কঠিন সময়ত সহায় কৰিব। কিন্তু সপোনৰ পথ সদায় মহিন্ন নহয়। ঘৰ নিৰ্মাণ হ'বলগীয়া ঠাইখনত প্ৰথমে থকা ডাঙৰ পুখুৰীটো মাটি পেলাই বন্ধ কৰিব লগা হৈছিল। তাৰ পিছত সৰু ডাঙৰ বহু গছ আঁতৰাব লগা হ'ল। ডাঙৰ গছ কাটিবলৈ পৌৰসভাৰ অনুমতিও ল'ব লগা হৈছিল। এটাৰ পিছত এটাকৈ কাম আগবাঢ়িল, কিন্তু বাধাবোৰো লগে লগে আহি থাকিল। ঘৰ বনোৱা ঠাইলৈ ডাঙৰ গাড়ী সোমাব নোৱাৰিছিল। সেয়ে চিমেণ্ট, বালি, শিল আদি সামগ্ৰী ঠেলাৰে কঢ়িয়াই আনিব লগা হৈছিল। প্ৰতিটো ইটাৰ লগত যেন বাঢ়ি গৈছিল পৰিশ্ৰম, চিন্তা আৰু খৰচ। আৰম্ভণিতে কৰা হিচাপ লাহে লাহে সলনি হ'বলৈ ধৰিলে। যি কাম সহজ বুলি ভাবিছিল, সেয়া এক দীঘলীয়া যাত্ৰাত পৰিণত হ'ল। অৱশেষত বহু বাধা পাৰ হৈ ঘৰবোৰ সম্পূৰ্ণ হ'ল। মুঠ 5টা ভাড়াঘৰ, নিজৰ ফালৰ 3টা আৰু আন ফালৰ 2টা। সেইদিনা মনত এটা বিশ্বাস আছিল, এই ঘৰবোৰে এদিন নিশ্চয় সুখ আৰু স্থিৰতা আনিব। কিন্তু জীৱনৰ কাহিনী সদায় আমাৰ পৰিকল্পনাৰ দৰে নচলে। সময়ৰ লগে লগে নতুন নতুন পৰিস্থিতি আহিল। কামৰ ব্যস্ততা, দায়িত্ব আৰু চিন্তাৰ মাজেৰে জীৱন আগবাঢ়ি গ'ল। পিছলৈ যেতিয়া স্বাস্থ্যৰ সমস্যাই জীৱনত প্ৰভাৱ পেলাবলৈ ধৰিলে, তেতিয়া সেই ঘৰবোৰেই কেতিয়াবা কঠিন সময়ত এটা ভৰসা হৈ কাষত থিয় দিলে। এদিন তেওঁ নীৰৱে বহি ভাবিছিল, এই ঘৰবোৰ বনোৱাৰ সময়ত কিমান কষ্ট কৰিছিলোঁ, কিমান চিন্তা কৰিছিলোঁ। তেতিয়া জনা নাছিলোঁ, এদিন এই ঘৰবোৰেই মোৰ কঠিন সময়ৰ এটা সহায় হৈ পৰিব। সেই মুহূৰ্তত তেওঁ বুজিলে, মানুহে ভৱিষ্যতৰ বাবে যি সপোন গঢ়ে, তাৰ মূল্য কেৱল টকাৰে জুখিব নোৱাৰি। কেতিয়াবা সেই সপোনবোৰে সুখ দিয়ে আৰু কেতিয়াবা জীৱনৰ আটাইতকৈ কঠিন সময়ত হাত ধৰে। জীৱন আচলতে এনেকুৱাই। আমি আজি যি বীজ ৰোপণ কৰোঁ, তাৰ ফল কেতিয়া আৰু কেনেকৈ পাম, সেইটো সময়েহে জানে। সমাপ্ত। শুনাৰ বাবে আপোনালোকক ধন্যবাদ। মই মধুস্মিতা সোণোৱাল। পুনৰ লগ পাম আন এটা কাহিনীৰ সৈতে।